50 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাইছে প্ৰাথমিক শিক্ষা সন্মিলনীয়ে। লগতে প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে কৃতজ্ঞতা পত্ৰ। উল্লেখ্য যে 1982 চনৰ পৰাই মুৰব্বীবিহীন প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ বাবে দাবী জনাই আহিছিল প্ৰাথমিক শিক্ষা সন্মিলনীয়ে। শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণৰ পিছতে প্ৰাথমিক শিক্ষা সন্মিলনীয়ে মুখ্যমন্ত্ৰীৰ স্থিতিক দৃঢ় বুলি মন্তব্য কৰাৰ লগতে আদৰণি জনাইছে। আমি শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সমূহ শিক্ষক আজি অসমত হৈছোঁ হওক এটা কাৰণে আমি সিদিনা অৰ্থাৎ 20 মাৰ্চ 2025 চনৰ এই তাৰিখটো ঐতিহাসিক দিন হিচাপে স্বীকৃতি পাইছোঁ। এইকাৰণে যে আমি বহুদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হোৱা নাছিল। যোৱাকালি অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে যে 50 জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ প্ৰধান শিক্ষক নিয়োগ কৰা হ'ব, গতিকে তাৰ কাৰণে আমি উৎফুল্লিত হৈছোঁ আৰু তাৰ কাৰণে কৃতজ্ঞতা পত্ৰ আজি মাননীয় আমাৰ শিক্ষা বিষয়া মহোদয়ক আমি অৰ্পণ কৰিবলৈ আজি সকলো সমবেত হৈছোঁ হওক। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, NE/24।